যে আমাৰ যেটো ৰিলিফ চলি আছে চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ কৈ আছে যে মুখ্যমন্ত্ৰীৰ যেটো সাহায্যৰ কিট আহিছে মোৰ লগত ডিসি অফিচৰ পৰা অনা সাহায্যৰ কিট মুখ্যমন্ত্ৰীৰ সাহায্য কিটটো মই আপোনালোকক দেখুৱাব কৈছো সাহায্য কিটটো এটো হল সাহায্য কিট 7 কেজি 200 গ্রাম আছে 7 কেজি 200 গ্রাম এটো সাহায্য কিটটো আছে 7 কেজি 200 গ্রাম অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে চাউল থাকিব 8 কেজি মুখ্যমন্ত্ৰীৰ সাহায্য কিটত ডালি থাকিব 4 কেজি নিমখ থাকিব 1 কেজি আৰু মিঠাতেল থাকিব 1 লিটাৰ এতিয়া মিঠাতেলটো আপোনালোকক মই দেখুৱাইছো এটো আপোনালোকক মিঠাতেলটো দেখুৱাইছো মই আপোনালোকক খুদিব খুজিছো এই মিঠাতেলটো 1 লিটাৰ নহয় এর কিমান হ'ব হাফ লিটাৰ হ'ব না 400 গ্রাম এটো হল 400 গ্রামৰ মিঠাতেল এটো হল 400 গ্রামৰ মিঠাতেল আৰু মিঠাতেলটোৰ এই ব্র্যান্ডটো নামটো আপোনালোকে কেতিয়াবা এই নামটো শুনিছিলে নে বাৰু বালক মইতো জীৱনত কেতিয়াও বালক মিঠাতেল বুলি মিঠাতেলৰ নাম শুনা নাই কেতিয়াও ইঞ্জিন মিঠাতেল শুনিছো ধাৰা মিঠাতেল শুনিছো আৰু আমাৰ লোকেল বহুত মিঠাতেলৰ নাম শুনিছো কিন্তু বালক বুলি মিঠাতেলৰ নাম মই কেতিয়াও শুনা নাছিল প্ৰথম কথা যে মানুহ বিপদত পৰিলে বুলিয়ে মানুহৰ অসহায় অৱস্থাটোৰ সুযোগ যদি প্ৰশাসন আৰু চৰকাৰে লব খোজে সেটো কেতিয়াও মানৱীয়তা বুলি নকয় অসমৰ মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছিল যে দাদা এনেকৈ কৈছিল একদম ডিসি সন্মুখত আছিল সুশান্ত বৰগোহাঁই সন্মুখত আছিল যে দাদা ৰিলিফটো খুব বেয়া হৈছে আমাৰ আপুনি 5 কেজি চাউল 2 কেজি ডালি 1 কেজি মিঠাতেল 1 লিটাৰ মিঠাতেল নিমখ আৰু সকলো সামগ্ৰীৰ এটা পেকেজ কৰি আপোনাৰ পিনৰ পৰা সকলো মানুহকে দিয়ক মুখ্যমন্ত্ৰীয়ে সেইটো ঘোষণা কৰিলে যে নহয় মই 8 কেজিকে দিম চাউল 8 কেজিকে চাউল 4 কেজিকে ডালি এতিয়া আপোনালোকক দেখুৱাইছো আৰু 1 লিটাৰকে মিঠাতেল এটা মিঠাতেল দিছে 400 গ্রাম আৰু এই 400 গ্রাম মিঠাতেলত আপোনাৰ যেটো কোম্পানীৰ নাম দিছে সেইটো হল বালক মিঠাতেল মই কেতিয়াও শুনাও নাছিলো জনাও নাছিলো বিপদত পৰা মানুহক এনেকুৱা ধৰণৰ বস্তু খুৱাৰ কাৰণে এনেকুৱা ধৰণৰ কোনেও নজনা মই শুনামতে এটো লখিমপুৰৰ পিনে এনেকুৱা ধৰণৰ কোনোবা এটা মানে মই পিছৰখিনি নকওঁ নিজে তদন্ত কৰি ল'ব তো এই কাৰবাৰটো চলিছে এতিয়া বান সাহায্যৰ নামত এই কাৰবাৰটো চলিছে এটো 4 কেজি ডালি ইয়াত আছে নেকি বাৰু এটো 1 কেজিৰ ডালি এটো ডালি হল 1 কেজি 1 কেজি ডালি দিছে 4 কেজিৰ ঠাইত মই জানিব খোজো যে এই কামটো মুখ্যমন্ত্ৰীয়ে কৰিছে নে আমাৰ শিৱসাগৰৰ ডিসিয়ে কৰিছে মই এই কথাটো জানিব খোজো যে এই কামটো কোনোবা মন্ত্ৰীয়ে কৰিছে নে এই কামটো অসমৰ মুখ্যমন্ত্ৰীয়ে কৰিছে নে ডিসিয়ে কৰিছে 4 কেজি দাইল দিছো বুলি কয় মুখ্যমন্ত্ৰীৰ পেকেজত 1 কেজি দাইল দিছে 1 লিটাৰ মিঠাতেল দিছো বুলি কয় 400 গ্রাম মিঠাতেল দিছে বালক মিঠাতেল পৃথিৱীত কেতিয়াও শুনা নাই এটো নিমখ টি শক্তি আৰু এটো চাউল এটো 8 কেজি চাউল নহয় এটো 5 কেজি চাউল এটা 5 কেজি চাউল আছে
মই প্ৰথমতে অসমৰ মুখ্যমন্ত্ৰীক ৰিলিফৰ নামত সদায় কেলেংকাৰী হোৱা বুলি শুনো। এতিয়া আমাৰ মুখ্যমন্ত্ৰীয়ে কমাই দি দিলে 8 কেজিটো 5 কেজি কৰি দিলে নে কোনোবা DC বা কোনোবা মন্ত্ৰীয়ে খাই দিলে, এই কথাটোৰ মোক উত্তৰ লাগে। গতিকে মুখ্যমন্ত্ৰীয়ে এই বিষয়ৰ ওপৰত এটা ক্লেৰিফিকেশ্যন দিব বুলি মই আশা প্ৰকাশ কৰিলোঁ। মুখ্যমন্ত্ৰীয়ে এটা ক্লেৰিফিকেশ্যন দিব বুলি মই আশা প্ৰকাশ কৰিলোঁ। 3 আগষ্টৰ পৰা 15,000 টকাকৈ তেখেতে এককালীন সাহায্য দিম বুলি কৈছে। শিৱসাগৰ চৰাইদেউ 10 আগষ্টত প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক অতিৰিক্ত আৰু 10,000, তাৰমানে 10, 15, 25,000 কৈছিলে 15,000, দাবী কৰিছোঁ 10 লাখ দিছে। 10, 15, 25,000 তাকো এইটো শিৱসাগৰ আৰু চৰাইদেউ, যোৰহাটত নহয়, গোলাঘাটকো নহয়। গতিকে মই এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰীক অতি স্পষ্ট ভাষাৰে, অতি স্পষ্ট দ্বিধাহীন স্পষ্ট ভাষাৰে অসমৰ আটাইতকৈ ক্ষতিগ্ৰস্ত হোৱা এটা সমষ্টিৰ, সেই শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে আৰু ৰাইজৰ দলৰ সভাপতি হিচাপে দাবী উত্থাপন কৰিছোঁ যে প্ৰত্যেকটো পৰিয়ালৰ কাৰণে 10 লাখ টকাকৈ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।